নমস্কাৰ। সুমধুৰ আৰু মংগলময় দিনৰ কামনাৰে পুৱাৰ সম্ভাষণ জনালোঁ। পল অনুপল কৰি আমাৰ হাতৰ পৰা গুচি গৈছে সময়বোৰ বৰ খন্তেকীয়া। এই সময়বোৰ ধৰি ৰখাৰ একমাত্ৰ উপায় হৈছে আমাৰ কৰ্ম। সৎ কৰ্ম, যোগাত্মক চিন্তা চৰ্চা আৰু নান্দনিক চেতনাৰে আমি মানসিকভাৱে হৈ উঠিব পাৰোঁ ঐশ্বৰ্যময়ী। তাৰ বাবে পৰম পিতা পৰমেশ্বৰক হৃদয়ত স্থাপন কৰি তেওঁৰ গুণ নাম শ্ৰৱণ কীৰ্তন স্মৰণ কৰিব লাগিব। জীৱনৰ ৰূপ কেতিয়াবা সুন্দৰ আৰু কেতিয়াবা হৈ উঠে ভয়ংকৰ। আমাৰ জীৱনলৈ যেতিয়া সমস্যাবোৰ বৰষুণৰ দৰে আহে, তেতিয়া আমি সদায় মনত ৰাখিব লাগে একমাত্ৰ ঈশ্বৰেহে আমাৰ বিপদত ছাতি হৈ ৰক্ষা কৰি থাকে। এষাৰ প্ৰবাদ আছে, পৃথিৱীত এনে কোনো দুখ নাই যাক ঈশ্বৰ ভগৱন্তই মোচন কৰিব নোৱাৰে। নামঘোষাৰ দশমিত্ৰত সেয়েহে কৈছে, একান্ত ভক্তসকলে হৃদয়তেই শ্ৰীকৃষ্ণৰ চৰণ সেৱাৰ সুখ উপলব্ধি কৰে। পৰম কৃপাময় পৰমেশ্বৰ শ্ৰীকৃষ্ণ হৈছে ভক্তৰ অধীন। যিজনে পৰম মংগলময় ভগৱন্তৰ নাম কৱচৰূপে বান্ধি লয়, পৰম কৃপালু ঈশ্বৰৰ কৃপাত সেই লোকক কোনো মায়াই অত্যাচাৰ কৰিব নোৱাৰে। ত্ৰৈলোক্য বিজয়ী দৈত্যেন্দ্ৰ অসুৰ ৰজা হিৰণ্যকশিপুৰ আছিল বিষ্ণুৰ পৰম শত্ৰু। হিৰণ্যকশিপুৰৰ 5 বছৰীয়া পুত্ৰ প্ৰহ্লাদ আছিল একান্ত বিষ্ণু ভক্ত। প্ৰহ্লাদক বিষ্ণু ভক্তিৰ পৰা বিৰত থাকিবলৈ বহুবাৰ বুজোৱাৰ পাছতো অবুজ হৈ ৰোৱা প্ৰহ্লাদক হিৰণ্যকশিপুৱে শেষত হত্যা কৰাবলৈকে মনস্থ কৰিলে। প্ৰবল প্ৰতাপী পিতৃ হিৰণ্যকশিপুৱে পুত্ৰ প্ৰহ্লাদক নানান শাস্তি দিছিল। বক বককৈ উতলি থকা তেলৰ চৰুত পেলাই দিছিল, ডিঙিত শিল বান্ধি সাগৰত নিক্ষেপ কৰিছিল, উন্মত্ত দঁতাল হাতীৰ সন্মুখত পেলাই দিছিল। ব্ৰহ্মাৰ বৰপ্ৰাপ্ত ভগ্নী হোলিকাক মাতি আনি হিৰণ্যকশিপুৱে প্ৰহ্লাদক জুইত পুৰি হত্যা কৰিবলৈ আদেশ দিয়ে। ব্ৰহ্মাৰ বৰ অনুসৰি হোলিকা আছিল অদাৰ্য, আৰু সেই অহংকাৰকে লৈ হোলিকাই এটা অগ্নিকুণ্ডত সোমাই পৰে। কিন্তু ধৰ্ম আৰু সত্যক নিঃশেষ কৰিবলৈ ওলোৱা হোলিকাহে সেই অগ্নিকুণ্ডত দহন হয়। প্ৰহ্লাদক পান কৰোৱা কালকূট বিষ হৰিয়ে নিজেই পান কৰিছিল। ভক্ত প্ৰহ্লাদৰ প্ৰেম ভক্তিত হৰি তুষ্ট হৈ প্ৰতিক্ষণতেই প্ৰহ্লাদক ৰক্ষা কৰিছিল। পাঁচ বছৰীয়া শিশু প্ৰহ্লাদে বেদ বেদান্ত কঠোৰ তপস্যা ব্ৰত আদি একোৱেই অনুশীলন কৰা নাছিল। মাতৃগৰ্ভতে নাৰদৰ উপদেশ শুনি সেই অনুসাৰেই কৃষ্ণ ভক্তি আৰম্ভ কৰিছিল। নাম লওঁতে লওঁতে তেওঁৰ কৃষ্ণত পৰম প্ৰেম ভক্তি লাভ হৈছিল। সেইবাবেই প্ৰবল প্ৰতাপী পিতৃ হিৰণ্যকশিপুৱে প্ৰহ্লাদক নানান শাস্তি দিও একোৱেই অন্যায় কৰিব নোৱাৰিলে।